তোমালোকৰ যেটো খফুৰা পৰীক্ষা এই খফুৰা বৃত্তি পৰীক্ষাটো তোমালোকৰ ইতিমধ্যে হৈ গৈছে আৰু এতিয়া ৰিজাল্টৰ ডেট ওচৰ চাপি আহিছে মানে তোমালোকৰ চোৱা যেটো দেখা পাইছে এইটো ৰিজাল্ট ডিক্লেৰেশ্যন ডেট 25 এপ্ৰিল 2025 অৰ্থাৎ যদি আমি চাও অহা কাইলৈ তোমালোকৰ ৰিজাল্ট দিব ঠিক আছে গতি অহা কালি ৰিজাল্ট দিব তোমালোকৰ পৰীক্ষা হৈছিল 19 জানুৱাৰী সানডে 11 পৰা 11 বজাৰ পৰা 1 বজালৈকে পৰীক্ষাটো হৈছিল যেটো খফুৰা টেলেন্ট সাৰ্চ এক্সাম ছাত্ৰছাত্ৰীসকল এই ৰিজাল্টটো এতিয়া তোমালোকে কেনেকৈ চাবা সবিশেষ তোমালোক জনাম তোমালোকে অতি সোনকালে ৰিজাল্টটো চাব পাৰিবা অহা কাইলৈ দিয়াৰ লগে লগে তোমাৰ ৰিজাল্টটো চাব পাৰিবা ছাত্ৰছাত্ৰীসকল তাৰ আগতে তোমালোক অৱগত কৰাও যে ক্লাছ 8 9 আৰু 10 ৰ ছাত্ৰছাত্ৰীসকলে আমাৰ তাত অনলাইন টিউচন লব পাৰিবা মাত্ৰ 99 টকাত কি সাবজেক্ট ম্যাথ সোশ্যাল সায়েন্স ইংলিশ আৰু সায়েন্স অৰ্থাৎ সমাজ বিজ্ঞান বিজ্ঞান গণিত আৰু ইংৰাজী ব্যাকৰণ তোমালোকে পঢ়িব পাৰিবা মাহিলি মাত্ৰ 99 টকা ইতিমধ্যে বহু ছাত্ৰছাত্ৰীয়ে জয়েন হৈছে তোমালোক যদি কোনোবা হ'ব বিচাৰে হ'ব পাৰিবা এতিয়া আৰু তোমালোকে দূৰত যায় টিউচন লোৱাৰ কোনো প্ৰয়োজন নাই তোমালোকৰ জাস্ট স্মাৰ্টফোনটো থাকিলেই হ'ল তোমালোকে ধুনীয়াকৈ লাইভ ক্লাছৰ জৰিয়তে পঢ়িব পাৰিবা গতিকে ছাত্ৰছাত্ৰীসকল বহুতে লৈছে ইতিমধ্যে আৰু যোৱা বছৰ আমি পঢ়াইছিলো বহুতে উপকৃত হৈছে গতিকে তোমালোকে যেটো WhatsApp নাম্বাৰ দেখা পাইছা এই নাম্বাৰটো তোমাৰ নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখনৰ নাম দি দিবা দিয়াৰ লগে লগে তোমালোক ডিটেইলছ দিয়া হ'ব WhatsAppতে আৰু এখন স্ক্যানাৰ দিয়া হ'ব তাত তোমালোকে পেমেন্টটো কৰাৰ লগে লগে গ্ৰুপত এড কৰা হ'ব আৰু তাতে তোমালোক ক্লাছ বিলাক দিয়া হ'ব নোটছ পৰ্যন্ত তোমালোকে পাই যাবা এতিয়া আহিছো আমি মেইন টপিকটো অৰ্থাৎ ৰিজাল্ট কেনেকৈ চাবা এইটো হৈছে তোমালোকৰ যোৱা বছৰ 2023-24 বৰ্ষৰ খফুৰা বৃত্তি ফলাফলৰ যিখন ৰিজাল্টৰ লিষ্ট অৰ্থাৎ যদি আমি চাও স্কলাৰশ্বিপটো কোন কোনে পাইছিল পৰীক্ষাত পাইছিল তাৰ বিষয়ে ইয়াত দিয়া আছিল চোৱা ইয়াত দেখা পাইছা যেটো আমাৰ গ্ৰুপ এ ক্লাছ 2 পৰা 3 লৈকে ইয়াত প্ৰথম 5টা স্থানপ্ৰাপ্ত চূড়ান্ত নিৰ্বাচন এবাৰ তেনেকুৱাকৈ আহি যাব ঠিক আছে 5000 টকীয়া জলপানী নিৰ্বাচিত ব্যক্তিসকল আহি যাব গ্ৰুপ এৰ ক্ষেত্ৰত হৈ আছে 2000 টকীয়া জলপানীৰ বাবে নিৰ্বাচিত দেখা পাইছা গ্ৰুপ এৰ বাবে দ্বিতীয় তৃতীয় শ্ৰেণী এনেকৈ তোমালোকৰ পিডিএফ টো প্ৰায় কেইটামান পেজ আছে 76 টামান পেজ আছে হয় না ইয়াত চোৱা দেখা পাইছা এনেকুৱাকৈ পিডিএফ টো যদি আমি চাও তেতিয়া হলে প্ৰায় লাষ্টত কিমান আছে 75 আছে 95 টা পেজ আছে ঠিক আছে 95 টা পেজৰ কি আছিল এই পিডিএফ টো আছিল আৰু এনেকৈ কোনে এই পৰীক্ষাটোত পাইছিল অৰ্থাৎ তেওঁলোকৰ দিয়া আছে 60% ওপৰত নম্বৰ পোৱা অতিৰিক্ত ছাত্ৰছাত্ৰীসকলক সম্পূৰ্ণ থাকিব এই পিডিএফটো সম্পূৰ্ণ থাকিব তোমালোকে জাস্ট পিডিএফটো কেইবা মানে সোনকালে চাই শেষ কৰিব পাৰিবা তোমাৰ নামটো আছে নে নাই আৰু সেইটো তোমালোকে কাইলৈ পাই যাবা এতিয়া কেনেকৈ পাবা পিডিএফটো তোমালোকক এটা WhatsApp গ্ৰুপ এটা খুলিছো ঠিক আছে WhatsApp গ্ৰুপ মানে চেনেল এটা WhatsApp গ্ৰুপে হ'ব WhatsApp গ্ৰুপ হ'ব এই গ্ৰুপত তোমালোকে জয়েন হ'বা আৰু তাতে মই তোমালোকক ৰিজাল্টটো দিয়াৰ লগে লগে মই পিডিএফটো দি দিম সেই পিডিএফটো তোমালোকে চালে হৈ যাব ঠিক আছে বুজি পালা যেতিয়া মই পিডিএফটো দি দিম তোমালোকে পিডিএফটো পাবা অৰ্থাৎ তোমালোকে ডেসক্ৰিপচনত যাবা যাই WhatsApp যেটো গ্ৰুপ আছে বুলি লেখা থাকিব তাত ক্লিক কৰি জয়েন হ'বা আৰু অকল তোমালোক খফুৰা বৃত্তিৰ কাৰণে হেতু গ্ৰুপ আৰু তাতে তোমালোকৰ ৰিজাল্ট শিটটো মই কাইলৈ দি দিব পাৰিম ঠিক আছে নহলে একেলগে আটাখিনি দিব পৰা নাযাব তেতিয়া WhatsApp গ্ৰুপতলে সকলোকে দিব পৰা যাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াত বিভিন্ন ধৰণৰ এক্সামৰ কোৱেশ্চন এনসাৰ লগতে এক্সাম বিলাকৰ বিষয়ে অৱগত কৰোৱা হয় বহু ছাত্ৰছাত্ৰীয়ে এক্সাম বিলাকৰ বিষয়ে নাজানে আমাৰ ইয়াত সকলো এক্সামৰ বিষয়ে কৰা হয় গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া তোমালোকে পাই যাবা ঠিক আছে আৰু অনলাইন ক্লাছত জয়েন হলে বা অনলাইন ক্লাছ কৰিব বিচাৰিলে WhatsApp এছএমএছ